ঘৰটো দেখিলে খিৰিকীডালেহে চেৰেংকে মনত পৰে কেতিয়া যে আহিব জানো মানুহটো ও তৰা বাইদেউ কি চাই আছেনো কেকেডালে মনত পৰি গৈছো হয় দিয়ক ও তৰা বাইদেউ এইখন বাৰান্দাতে বহি কেকে চাৰ আৰু মোহনে কম জমাইছিল না হয় দে গাখীৰ অতৰাই ৰাখ গাখীৰ অতৰাই দে পেলোৱা ঠাণ্ডা আঁতৰাই ৰাখচোন এই হাতখন চাবলৈ দে ইয়াত তোৰ আঙুলিত কেনেকে ৰং লাগিল ভোট দিছো তোৰ বয়স হৈছে বয়স পাহে হৈছে বোলে চা তোৰ ভোটাৰ আইডি আছে চা আঙুলিটো চাওঁ ভোট দিছো এক চৰ দিলোহেঁতেন গাখীৰ পৰিব বুলিহে নাই মৰা সঁচা কথা ক মানে ওচৰতে ভোট চেণ্টাৰ এটা আছে যেন ৰাতিপুৱা মোক গোটেই চেণ্টাৰ সাৰিবলৈ দিছে মই কৈছো পইচাই নালাগিছে আঙুলিত অং অকণ লগাই দিব লাগিব গোটেই চেণ্টাৰ চাফা আঙুলিত অং লগাই দিছে এইটো মূৰ্খটো এইটো এই যে আঙুলিত যে ৰংটো লগাইছ এইটোৱে যে নখটো খাই দিব গম পাইছ নে নাই আপোনাৰতো লগোৱা আছে মোৰ ব্লাড টেষ্ট কৰি পেলাই এইটো লগাই দিছে মোৰ স্কিনৰ লগত এইটো মিলে এই পিতকলি বয়সতে আঙুলিটো গুৰিতে সৰি যাব নহয় তেতিয়া কি কৰিবি কিবা এটা কওক চা মইতো এক চুটকি দেৰুৱাই দিম আপোনাৰ যাব কিয় নাযাব চাওঁ এৱাকটো গাখীৰ অকণমান দে ঠাণ্ডা মাৰিছে বেছি নালাগে এটুপ বা দুটুপ দে নষ্ট নকৰিবি অকণমান দিবি দেই গৰুৱে বহুত কষ্টত দিয়ে নষ্ট কিয় কৰ গৰমাই দিবি বীজাণু মৰি যাব তাকে কিয় যোৱা নাই আপোনাৰ নখটো গোলা চা নাযায় নাযায় মোৰ ব্লাড টেষ্ট কৰি দিছে এইটো চাওঁ 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 গাখীৰটো চাওঁ হয়তো দেখোন গৈ পটককে অংটো গুচি গ'ল পিলাতটো টেষ্ট কৰি দিলে যেন তোৰো গুচি যাব যাবনে চা ঘঁহি দে এনেকে নাযাব নহয় চাওঁ চাওঁ ঘঁহি দে ভালকে এইবিলাক স্কিন ডিজিজ হৈ যাব নহয় নহয় চাওঁ চাওঁ ঘঁহি দে জোৰকে ঘঁ অলপ দিয়ক অকমান গৈছে নেকি চা গ'ল আৰু ঢালক গ'ল 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 নালাগে গ'ল চা গৈছে চা এইকেইটা চাফা হৈ গ'ল চা এইকেইটা চাফা চাফা এইটো যোৱাম ৰ ভোট দিয়াটো ৰিক্স আছে ন চা ৰিক্স আছে তো মই আজিহে গম পালো মানুহবিলাকে যে কৈ থাকে নাযায় নাযায় গাখীৰ দি ধুলে তই যায় বাকী কেইটা আঙুলি চাফা হৈ গ'ল চুলিত যে ঘঁহে ৰংটো সেইটোতকেও কাঢ়া সৰহকে দিয়ক কি কম যে ভুল হৈছে দে গ'ল না গ'লেই চাগে অকমান থাকিলে এটা কাম কৰ এই গিলাচটো ল আঙুলিটো এনেকে ৰুকি দে এইটো কি কৰিলি সৰি 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 দে ফৰফৰাই গৈছেগে ৰবচোন তুমি পেলালি কিয় মই নাই পেলোৱা ভগৱানে পেলাইছে কথা কবলৈ আহিছ মই প্ৰাৰ্থনা কৰি থাকোঁতে আপোনাক আহিবলৈ কিহে পাইছিলে তই চকু মুদি কিয় প্ৰাৰ্থনা কৰি আছিলি ভগৱানক এতিয়া মই চকুতে মেলি প্ৰাৰ্থনা তই চকু মুদি থাকোতে যদি কাষ্টমাৰ আহি ঘূৰি গল হয় তই দেখো ক কাষ্টমাৰ ভগৱান বুলি এতিয়া একো এটা কব নোৱাৰা হৈ গুচি গল ঐ কেনেকে ভাঙিল কি ডিঙিটো কাৰ তোমাৰ ডিঙিটো কেনেকে ভাঙিল মোৰ ডিঙি কেতিয়া ভাঙিলে তেন্তে এতিয়া লগাই আছা কিয় ফটোৱা কথা কৈ নাথাকিবা মাফলাৰ লগালে মানুহৰ ডিঙি ভাঙে নেকি কিয় লগাই আছানো নাজানা তুমি দিছো ৰাতিপুৱাই মজা এটা ৰ ফটো আমি এটা লিমিট কৰিলে মোৰ মাথা চেবাই যায় চুটি যায় মানে বিৰাট খং উঠে মোৰ এইবিলাকত ভাল নাপাওঁ মই অকলে অকলে বিৰাই বকি আছো যে আমাৰ LC উস্তাদি মাৰ্কা লুটুকনে কি কৈছে জানে নাই মই এই টনচিলৰ কাৰণে যে মাফলাখন মাৰি আহিছো সি কৈছে মোৰ ডিঙিটো বোলে ভাঙিলে মই জোৰা লগাই আনিছো বোলে ধেমালি কৰিছে না না দাদা ধেমালি এটা সীমা থাকে
সীমা চেৰাই কৈছে মই আন্দোলন কৰি দিম। নালাগে নালাগে সেইবিলাক নকৰিবি দেই। নহয় দাদা মই কৰিমেই, মই তীব্ৰ আন্দোলন কৰি দিম। এইটো বিষয় লৈ আন্দোলন কৰা কথাই নহয়, নকৰিবি, বাদ দে। নহয় নহয় দাদা, মই মানে এইটো বিষয়ে আন্দোলন হয় নহয় নাজানো, আন্দোলনটো ডাঙৰ কথা নহয়, মই আন্দোলন কৰিমেই, মই জোৰদাৰ আন্দোলন কৰিম। বাবা নকৰিবি, বাদ দে। নহয় দাদা মই কৰিমেই যে আন্দোলন। মই কলোৱে দেখোন তই যিটো কথা লৈ আন্দোলন কৰিম বুলি কৈ আছ সেইটো আন্দোলন কৰা কথা নহয়। কথা হয় নহয়, সেইটো ডাঙৰ কথা নহয় দাদা, মই মানে সহ্য কৰিব পৰা নাই মানে ইয়াৰ কথাটোত। কৰ আন্দোলন কৰ, অনশন কৰ, সমদল উলিয়া, কৈ থাক, কৰ। এতিয়া দাদাই মোকহে গালি পাৰিলে, গালি পাৰিব লাগিছিল তাক, মোক হেপাই থৈ গলে এনেই। কি হ'ল কিয় মানে তই যে ফাইটেং মাৰি গুচি আহিলি, তই মানে দোকানত নাযাৱ আৰু? মই তেনেকে ভাবিছো। অকে ডান। কি দাঙিব লাগে? ডান বুলি কৈছো, তই যে মোৰ দোকানত নাযাৱ বুলিয়ে কলি, হলেও মোৰ আপত্তি নাই, অকলে চলাম আৰু দোকান। অকে বাই। কেতিয়া উলিয়াই দিম বুলি ক'লে যে, ইয়াৰ মতলবটো কি? বেটা ৰহ, কেছ মাৰি আছো তোৰ ওপৰত। বৰুৱা, দুটামান লেটাৰ ভুল আছে দেখোন। নাই নাই ভুল নাই। মই কৈছোতো ভুল হৈছে বুলি। কিয় ভুল হ'ব নালাগেতো। লুটু বাবা, ছাৰে বাৰে বাৰে কৈ আছ তোক ভুল হোৱা বুলি, তই মানি লোৱা নাই কিয়? মানি লৈছো বাৰু। কি মানি লৈছ? বাৰে বাৰে কৈয়ে আছ দেখোন তই একেটা কথাকে। ভুল হোৱা নাই, ভুল হোৱা নাই, ভুল হোৱা নাই বুলি। ভুল কৰিবি কিয়? কাম এটা শুদ্ধাকে কৰিব নোৱাৰ। তুমি বীৰৰ ডিঙি ভাঙিল নে হাত ভাঙিল সেইবিলাক হলে ঠিককে ক'ব পাৰ। এইবিলাক লগাইছে ন আপোনাক। চুপ থাক, যা কাগজখন ল আৰু কাম কৰি আহ, শুদ্ধ কৰি আন। এই বীৰৰ যে কথা লগা স্বভাৱটো মাইকী মানুহৰ নিচিনা। যা বুলি কৈছো, মই কথাটো কৈছো আৰু। মাথা খাৰাপ কৰি দিব দে ছাৰ, হয় নাই বাৰু? হা কেছ দিবি? মুকুতাদাৰ ওপৰত। তই মুকুতাদাৰ লগত দোকান দিবলৈ আহিছ নে মুকুতাদাৰ ওপৰত কেছ দিবলৈ আহিছ? এই মানুহটো ইমানকে দম দি থাকে, মই আৰু কি কৰিম? সেইটো হয় বাৰু, কিন্তু গণ্ডগোলটো তই লগাৰ কাৰণেহে তোক দম দিয়ে। বুজি পাই গলো। কি আপুনি মানে মুকুতাদাৰ পাৰ্টি? হয় নেকি? হ'ব, আপুনি হয় বুলি কৈ বুজাব নালাগে মোক। আৰে মই কলো কিনো? মই গম পালো নহয়। মই কৈছো কিনো? আপুনি কবই নালাগে, মই বুজি পাই গৈছো। যা ধেৰুৱা ঠাৰিছ পিছত কথা এটা কলে বুজি নাপায়, মাথাটোহে গৰম কৰে। ফটোৱা বুলি ভাবিছে, কেছ দিমেই আজি, চাই থাক। কি হল? ইয়াত কি কাম আছে তোৰ? মুকুতাদাৰ ওপৰত কেছ দিবলৈ আহিছো। আমি ধেমালি কৰিবলৈ বহি আছো ইয়াত। মই কি জানো? যাচোন বজা। মই কেছ দিহে যাম। কি হল? ওলা ওলা ইয়াৰ পৰা, ওলা বুলি কৈছো, ওলা। ই দেখোন কথা দেখোন, ওলা ওলা বুলি কৈছো, ওলা ওলা। এইবোৰত মৰিয়ে মৰিয়ে কেলে গৈছে? গাত মাৰিব লাগে, গাত মাৰিব লাগে। পাগল চাল্লা, এইটো বয়। তুমি মোক অলপো ভাল নোপোৱা? বাৰে বাৰে একেটা কথাকে সুধি নাথাকিবা। সুধিব লাগিব। সেইবোৰ কথাৰ কিবা উত্তৰ দিব লাগিব বুলি মই ভবা নাই। জোখতকৈ বেছি কথা নকবা। কলে কি কৰিবা? চাবা। কি কৰিম তুমি চাবা? দেখুৱা চাম। কি কলি? লুটু বাবা, দাদা পিকনিকটো কি হৈ গল? আৰু নহলগে আৰু। কিয়? দায়িত্বক লৈ খোৱা কামৰ লাগিলে ক'ত পিকনিক হব? তই কাক কথা কৈছ? কোনে দায়িত্বক লৈ খোৱা কামৰা কৰিছে? মোকে কৈ গৈছে এইবিলাক তাঁতমৰ অংক কিহৰ? আচ্ছা ৰচোন, তই কি দায়িত্ব লৈনো খোৱা কামৰা কৰিছিলি? নাই কৰা দাদা। তোৰ কথা কৈ গল বুলি তই কিয় ভাবি ললি? কি যে সাধু। মাত ভাঙি একদম অৱস্থা নাই, একদম মাতে উলিয়াব পৰা নাই। এই ডম্বক কওকচোন আদা দিয়া চাহ এখন দিবলৈ, মই পইচা দিম বাৰু। সেইটো সেইবিলাকৰ যোগ্য নহয়। কিয়? কেৱল ঘূৰি ফুৰাৰ যোগ্য। ই তাৰমানে মোহন এই গোটেইটো। মনত পেলাই দিলা। কি মোহনটো
তাকহে লগ পাবলৈ বৰ মন আছিল মুকুট দাদা। এই তাৰ কিবা ইণ্টাৰেষ্টিং ঘটনা মনত আছে যদি কওক না। মোহনৰ ৰবা আপুনি পিতুচনি ঘৰত বেমাৰী আছে খবৰ পাইছো লৈ আহক কোৱা খুৱাই দিয়ক তই মানে ডক্তৰ হলি অ ব্যৱহাৰটো অকণ বেয়া পাইছো ডক্তৰ তই বুলি ক'ব নালাগিছে তই ডক্তৰ হলি কিয় তাকে কৈছো মই টিভি পাই গৈছে পাইছো দে ভালদৰে পাইছো ডক্তৰ তই কিয় হলি এতিয়া আইতা পুলিচে ডাক্তৰ আনিবলৈ পঠাইছে ডাক্তৰ আনিবলৈ গৈছে কিন্তু বেমাৰটো সুধিবলৈ পাহৰিয়ে গৈছে তাৰপিছত যে আইতা পুলিচে বেমাৰৰ কথা সুধিবলৈ আহিলে গালি পাৰিছে নিজে ডাক্তৰ হৈ গুচি আহিছে আইতা পুলিচে তই বুলি গম পালে কেনেকুৱা পিটিব সেইকাৰণে তই মুখত কাপোৰ বান্ধি আহিছো মই গম পালো না মইতো কৈ দিম এতিয়া সঁচা এইফালে আহকচোন কিয় সেই তাৰ কথা পাতিছো তেনে পাইছে আচ্ছা আইতা পুলিচ ক'ত আছে ভিতৰত শুই আছে চাগে টোপনি গৈছে চিলিকিব ক'ত আছে ভণ্টিয়ে মিটিঙত গ'ল আপুনি অকলে সাৰ পাই আছে মই যে ডাক্তৰ হৈছো ইয়াতে মেডিচিন কেইটামান আনিছে আপুনি চেক কৰি চাওকচোন কি মেডিচিন আনিছ ইয়াতে যি টি বস্তু ভৰাই লৈ আনিছে কি বা কৰিব এইবিলাক বটল মোহন মানুহে যে নিলোটোৱে আচল বস্তু মোহন কি কৰি আছ কি কৰি আছ মাজত ডিছকাছ কৰিব লাগে কিয় লোকক কিয় ডিছকাছ কৰি আপোনাকে মানিছে পেহীক কিয় মোহন এতিয়া চিঞৰি থকা মুখখন মানি দিছো এ বঢ়িয়া এ তাক এতিয়া কেতিয়া লগ পাম লাগিলে নহয় মনটো তৰামাই ছাৰ কওক এই আলমাৰী চেল্ফটোৰ ওপৰত য়েল্লো কালাৰ ফাইল এটা আছে আনি দিয়াচোন য়েল্লো কালাৰ ফাইল ন এইখন ছাৰ হ'ব পাৰিম এইবোৰ কিহৰ অসভ্যালি কি অসভ্যালি কৰিলো মই ফাইলটো কিয় নমাই দিলি মই নমাম নহয় আপোনাক সহায় কৰি দিছো মই কিয় সহায় কৰিবি তই মোক কি হলনো দেখিছানে কেনেকে ফাইলটো নমাই দিছে ৰাম মই কি ভুল কৰিলোনো কিয় নমাই দিব লাগে মই কিবা ঢুকি নাপাওঁ নেকি হ'ব দিয়ক চৰি মোৰ ভুল হৈ গ'ল হলতো লওক বেছি কৈ থাকে ই ছাৰ বল কোন চাই হিৰো ওলাইছে এই ল'ৰাবিলাকৰ পৰা মানে শান্তি নাইকিয়া হৈছে দেই ছাৰ এই পাঞ্জাবী ছাৰ এজনে যে ল'ৰা এটাক লৈ গ'ল ক'ত লৈ গ'ল বাৰু ভিতৰলৈকে লৈ গৈছে তোমাৰ বয়ফ্ৰেণ্ড নেকি নহয় চৰি দে কি নাম ভণ্টি ৰুবি ক'ত ঘৰ তেজপুৰত আমি ইয়াত ভাড়া ঘৰত থাকো কিবা কামত আহিছিলে চাগে ন খুব ভাল বিহু নাচে আমাক এপাক নাচি দেখুৱাবলৈ আহিছে আহা ভণ্টি ই জোখতকে অলপ বেছি কৰে পস্তাবি ই মোৰ চকুৰ সন্মুখতেই ছোৱালীজনীক গতা মাৰি দিছে ব্যক্তিগত কথাত হয় ব্যক্তিগত কথা হল বুলিয়ে তই ছোৱালীজনীক গতা মাৰি দিবি নেকি যোৱা বাহিৰত ভাগৈ আমি গৈ আছো যোৱা অটপালি বাঢ়িছে ইহঁতৰ বুজিছে হয় ছাৰ ঠেকেচা এটা মাৰি দিব নেকি বাৰু পাৰিব পাৰিম ছাৰ যোৱা সপ্তাহত এটা কেনেকে বহাই থৈছো কি কথা কয় আজি নালাগে দিয়ক ঠিক আছে ছাৰ আপুনি কৈছে যিহেতু আৰু হ'ব দিয়ক ছাৰ ঠেকেচা মৰাজনৰ চাইজটো দেখিলেনে তই ছোৱালীজনী গতা মাৰিবলৈ সাহস ক'ত পালি ছোৱালীবোৰ কি দুৰ্বল বুলি ভাব নেকি তহঁতে বাইদেউ এইটো আমাৰ ব্যক্তিগত কথা একো ব্যক্তিগত কথা নহয় তেনেকে কথা নকবা দেই ৰচোন এওঁ যদি কৈছে একো ব্যক্তিগত কথা নহয় তেতিয়াহ'লে গুণনামী কৰিছ অসভ্যালি কৰিছ হয় নাই বাৰু নহয় কি নহয়
এজনী ছোৱালীক এনেকুৱা কৰাৰ পিছত তই কৈছ অসভ্যালি কৰা নাই, গুণ্ডামি কৰা নাই? বেটা তোক আজি বেটাৰে কোবাই পিঠিৰ অংক বেলেগ কৰি দিম একদম। চাল্লা ন ৰ'ব মুকুতা দা, মোক ক'ব দিয়ক। তুমি ছোৱালীজনীৰ সন্মুখত মোক কিহৰ কাৰণে অপমান কৰিলা? বহাছো একো নাই, নিজৰ বুলিহে কৈছে। তেৰি কি কথা কয় আপুনি? মই তোমাক একো অপমান কৰাই নাই, তুমি কিয় এনে বকি আছা বাৰু? একো নাই দিয়া অ, তুমি নিজৰ বুলিহে কৈছা। কি নিজৰ বুলি কৰিছা হে? একো কোৱাই নাই, সি মোক কি কেনে কৈ থাকিব? কিয় কোৱা নাই? তুমি কোৱা নাছিলা ছোৱালীজনী ইয়াত বিহু নাচিবলৈ আহিছে বুলি? আহিছে কাৰণে কৈছো আকৌ। শুনিলে কথা শুনিলে তাৰ? সেই একো নহয় দিয়া অ, নিজৰ বুলিহে ৰ'ব, হে কি নিজৰ বুলিহে কৈছে? মানুহবিলাকৰ হৈছে কি হে ছাৰ? কথাই প্ৰতি গালি গালাজ, মাৰপিট। সেইবোৰতো বাদেই দিয়ক। সৰু সৰু কথাত আজিকালি মানুহে মানুহক নিঃসংগভাৱে হত্যা কৰিবলৈ কণ্ঠাবোধ নকৰা হ'ল। এই হত্যা ধৰ্ষণ এইবোৰ জানো অসমীয়া সমাজ ব্যৱস্থাত আছিলে? অতি আধুনিকতাৰ ফল এইবিলাক। ৰাইট। ছ'চিয়েল মিডিয়াৰ মিছ ইউজো কিন্তু ইয়াৰ এটা প্ৰধান কাৰণ। এই মাইণ্ডছেটটো যদি সলনি নহয়, আমি এটা বহুত ভয়ানক বিপদৰ ফালে গৈ আছো, বুজিছে সিং? হয় ছাৰ, বৰ দুখ লগা কথা হৈছে। আজি গতি আহিছ, কাইলৈ দেখোন তাৰ পটাত চুৰি ভৰাবলৈ ভয় নকৰিবি। এইবিলাক কথা পাতি থাকিলে লাভ নাই, ইয়াৰ লগত ইয়াক ভৰাই থব লাগে। নহয়নো কি? আৰে ৰ'ব না, আমাৰ ব্যক্তিগত কথা, আপোনালোকে কিয় মাত মাতিছে? কি হ'ল? হা? কি ব্যক্তিগত কথা আছে তোৰ? হা? একো ব্যক্তিগত কথা নাই ছাৰ। ই মোক ভাল পাবলৈ সদায় জোৰ কৰি থাকে, কিন্তু মই নাপাওঁ। সেইকাৰণে সদায় মোক ই ভাবুকি দি থাকে। সেইকাৰণে তই ইয়াক গতিয়াই দিলি? আৰু ৰচোন, তেওঁতো তোক ভাল নাপায় চ? গুণ্ডামি কৰিবলৈ আহিছ? একেবাৰে চৰত দাঁত খৰাই দিম মই তোৰ। ইহঁতৰ নিচিনা কিছুমানে ডাঙৰ ডাঙৰ ক্ৰাইম কৰে ছাৰ। ঐ, আজি তই এইবোৰ কৰিছ, কাইলৈ তই কি কৰা ঠিক নাই। বৰুৱা, ইয়াক লক আপ কৰা। আচ্ছা ভণ্টি, ছাৰ, তোমাৰ লগত যদি আৰু কোনোবাই এনেকুৱা কৰে আমাক জনাবা। আমি থাকোঁতে পাব্লিকৰ একো ক্ষতি হ'ব নোৱাৰে।